ইতিমধ্যে জানিব পাৰিছে যে যোৱা মাহৰ 28 জুন 2024 তাৰিখে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ গুণীন চন্দ্ৰ দাস তেখেতে এই সংসাৰ ত্যাগ কৰিছে আৰু তেখেতৰ স্মৃতিত আজি অসম চাহ জনগোষ্ঠী সাহিত্য সভা কেন্দ্ৰীয় সমিতি অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাখাট শাখা সমিতি আৰু পৰিয়ালবৰ্গৰ সহযোগত তেখেতৰ বাসগৃহতেই স্মৃতি চাবন সভা অনুষ্ঠিত কৰা হৈছে আৰু তেখেতৰ স্মৃতিতে আমি খুব কম সময়ৰ ভিতৰত পুৰণ নামৰ শীৰ্ষক এখনি স্মৃতি গ্ৰন্থ আমি স্মৰণিকা প্ৰকাশ কৰি উলিয়াইছোঁ আৰু সেই স্মৰণিকাখনিও আজি এই সভাৰ জৰিয়তে উন্মোচন কৰা হৈছে আৰু এই সভাত স্মৰণিকাখনি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শ্ৰীযুত মাখনলাল বাঢ়ৈ ছাৰে তেখেতে উন্মোচন কৰিছে আৰু আজি এই সভাত স্মৃতি চাবন সভাখনিত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বহুকেইজন শ্ৰদ্ধাৰ ব্যক্তি উপস্থিত হৈছেহি তাৰে ভিতৰত মই যদি ক'বলৈ যাওঁ কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপসভাপতি ধনীৰাম কুৰ্মী ডাঙৰীয়া অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় কোষাধ্যক্ষ হৰিবোলা কালেণ্ডী ডাঙৰীয়া অন্যতম কাৰ্যনিৰ্বাহক অৰুণ ৰাজোৱাৰ ডাঙৰীয়া বৰুণ ৰাজোৱাৰ ডাঙৰীয়া তাৰোপৰিও বোকাখাটৰ বিশিষ্ট লেখিকা কল্পনা চেতিয়া বিশিষ্ট চিত্ৰকৰ বিজয় তাঁতীকে প্ৰমুখ কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশীল কালেণ্ডী বোকাখাট শাখা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে সুৰজিত পাই গমিত সাগৰকে প্ৰমুখ কৰি স্থানীয় ভাষতী সাহিত্য সভাৰ বিষয়ববীয়াসকল সাংবাদিক বন্ধুসকল তাৰোপৰি যথেষ্ট সংখ্যক বিশিষ্ট অতিথিসকল আমাৰ এই অনুষ্ঠানত আজি উপস্থিত থাকে প্ৰয়াত গুণীন চন্দ্ৰ দাসদেৱৰ সোঁৱৰণত তেখেতকে বক্তব্য প্ৰদান কৰে আৰু লগতে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আমিও আশা কৰিম অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ মঞ্চৰ তৰফৰ পৰা তেখেতে যিখিনি কৰ্মৰাজি আচলতে আজি নুমলীগড় কুৰাবাৰী অঞ্চল বুলিয়ে ক'লেই ভুল হ'ব সমগ্ৰ বোকাখাট বা সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীৰ লগতে যি চলিত মানৱ সমাজ আছে মানৱ সমাজৰ উত্তৰণৰ খাতিৰত তেখেতে যিখিনি কৰণীয় কৰি থৈ গৈছে সেই স্মৃতিত আজি সঁচাকৈ আমি আচলতে আজি কেৱল মাত্ৰ স্মৰণিকা বা স্মৃতি চাবন সভা অনুষ্ঠিত কৰি সমাপ্ত কৰিলে নহ'ব তেখেতৰ যি কৰ্মৰাজি আছে ভৱিষ্যতৰ নৱপ্ৰজন্মৰ মাজত আমি আগুৱাই লৈ যাব লাগিব আৰু আমি সদায়েই আশাবাদী তেখেতৰ যি স্মৃতি তেখেতৰ যি কৰ্মৰাজি সেইবোৰসমূহৰ জৰিয়তে তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব